Dear students, welcome to Maths Education. এইবাৰ 2024 হ'ব লগা আসাম ম্যাথমেটিক্স অলিম্পিয়াডৰ বাবে তোমালোকৰ এটা নতুন কোৱেশ্চন লৈ আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছো। গতিকে আহাচোন আজিৰ এই ভিডিঅ'টিত ডিসকাস কৰিব লগা মূল কোৱেশ্চনটো আসলতে কি এবাৰ চাই লও। তোমালোকে নিশ্চয়কৈ স্ক্ৰিনত এটা কোৱেশ্চন ধৰিব পাৰিছা য'ত কোৱা হৈছে যে ফাইন্ড দ্য সাম অফ আমাক যোগফল উলিয়াবলৈ কোৱা হৈছে। কাৰ যোগফল উলিয়াব কৈছে? দুটা সংখ্যা আছে। ভালদৰে সংখ্যা দুটা মনোযোগ কৰা। ইয়াতে কোৱা হৈছে যে 666 এনেদৰে আপ টু টোটাল ইয়াতে এনেকুৱা এটা নাম্বাৰৰ কথা কোৱা হৈছে য'ত কেৱল মাত্ৰ 6 এ আছে। অন্যফালে ইয়াত এনেকুৱা এটা নাম্বাৰৰ কথা কোৱা হৈছে য'ত কেৱল মাত্ৰ 8 এ আছে। এতিয়া এই সংখ্যাটোত এই দুটা সংখ্যা যে দিয়া হৈছে দুটা নাম্বাৰ আছে, এই নাম্বাৰ দুটাত টোটাল 6 ৰ সংখ্যা কেনেদৰে দিছে এটা অৰ্ডাৰ ফলো কৰিছে ভালদৰে চোৱা। এই নাম্বাৰটোৰ টোটাল 6 ৰ সংখ্যা কিমানটা আছে? 100 টা আছে। যেনেদৰে আমি ক'ব পাৰো যে 66 এটা সংখ্যা, এই সংখ্যাটোত 6 ৰ সংখ্যা আছে দুটা। তেনেদৰে 666 ৰ ক্ষেত্ৰত তাত 6 ৰ সংখ্যা আছে মুঠতে 3টা। এতিয়া আমাৰ এই সংখ্যাটো এই বিশেষ সংখ্যাটোৰ ক্ষেত্ৰত ইয়াত কোৱা হৈছে যে ইয়াতে 6 ৰ সংখ্যা আছে 100টা আৰু অন্যফালে ইয়াতে 8 ৰ সংখ্যা আছে 100টা। এতিয়া আমি এই 100টা 6 থকা যেটো সংখ্যা সেই সংখ্যাটোই আমাৰ বাবে ডাঙৰ। আকৌ তাক স্কয়াৰ কৰাৰ পিছত যেটো নাম্বাৰ পাম এটো অবিয়াসলি আৰু ডাঙৰ নাম্বাৰ হ'ব। এটা তেনেধৰণে ইমান ডাঙৰ দুটা সংখ্যাক যোগ কৰাৰ পিছত তাৰ যোগফল কিমান উলিয়াব লাগিব সেটো আমাক কোৱা হৈছে। এটো সুইডেনৰ ম্যাথমেটিক্স অলিম্পিয়াডত আগতে আহি যোৱা এটা প্ৰশ্ন। গতিকে তোমালোকৰ বাবে এই প্ৰশ্নটোৰ সমাধান আজি প্ৰস্তুত কৰিছো। 6 ৰ সংখ্যা 100টা দেখিছো আৰু 8 ৰ সংখ্যাও 100টা, অৰ্থাৎ 6 আৰু 8 ৰ সংখ্যা সমসংখ্যক। গতিকে তাক মই অৰ্ডাৰ এটা ফলো কৰিবলৈ ট্ৰাই কৰিছো। গতিকে তোমালোকে চোৱা ইয়াত 6 স্কয়াৰ প্লাস আমাৰ বাবে ইয়াত এটা 6 লৈছো আৰু সিফালেও আমি এটা 8 লৈছো। এটা 6 আৰু এটা 8 ৰ ক্ষেত্ৰত 6 ক স্কয়াৰ কৰিলে আমি পাম 36 আৰু তাৰ লগত প্লাস 8 কৰিলে আমি দেখিছো 36 6 ৰ লগত 8 প্লাস কৰিলে পাম 14 আৰু 3 লগত সেই ৰিমেইনিং 1 টো প্লাস কৰিলে পাম 44। একেদৰে 66 স্কয়াৰ প্লাস 88 ইকুৱেল টু যদি আমি চাব বিচাৰো ইমান ডাঙৰ ক্যালকুলেশন তোমালোকৰ বাবে কৰি নেদেখাও, ডাইৰেক্টলি মই আনসাৰটো পাতিছো লিখিছো। কিমান চোৱা 4356 প্লাস 88 প্লাস কৰিলে আমাৰ বাবে হ'ব 6 প্লাস 8 আমাৰ বাবে হ'ব 14, 5 প্লাস 8 13 হ'ব, 13 লগত 1 প্লাস কৰিলে 4 পাম, 3 লগত 1 প্লাস কৰিলে 4 আৰু এটা 4। এনে ধৰণে অৰ্ডাৰবোৰ ফলো কৰি তোমালোকে সদায় তিনটা ৰুল কৰি দেখাবা। গতিকে দুটা যেহেতু আমি ইতিমধ্যে দেখাইছো গতিকে 3 নম্বৰটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো 666 স্কয়াৰ প্লাস 888 অৰ্থাৎ কিমান হ'ব 443556। মই ডাইৰেক্টলি ক্যালকুলেশন আগতেকে কৰি তোমালোকৰ বাবে ডাইৰেক্টলি পাতি দিছো কাৰণ ভিডিওটো যথেষ্ট লেন্দি হৈ যাব যদি আমি এবোৰ কৰি দেখাব লগা হয়। গতিকে ডাইৰেক্টলি মই পাতিছো। চোৱা এতিয়া যদি মই এটা প্লাস কৰো 6 প্লাস 8 14 আহি আছে, 5 প্লাস 8 14, 14 ৰ 5 প্লাস 8 হৈছে 13, 13 ৰ লগত 1 প্লাস কৰিলে 14, 1 ৰৈ গৈছে, 5 প্লাস 8 13, 1 প্লাস কৰিলে পাম 14 আৰু এটা 1 এতিয়া ৰৈ আছে, সেই 1 ৰ লগত 3 টো প্লাস কৰিলে আমি পাম 4 আৰু ইয়াতে ডাবল 4 আমি দেখি আছো। গতিকে এনে ধৰণে অৰ্ডাৰটো ফলো কৰি যাব বুলি আমি আইডিয়া কৰিলো, আমি গম পালো। এতিয়া যদি আমি চাও যে ইয়াত 6 ৰ সংখ্যা কিমান, ইয়াত 6 ৰ সংখ্যা এটা, সেই একেটা সময়ত এটা 6 থাকোতে আনসাৰটো আহিছে দুটা 4, দুটা 6 থাকোতে আমাৰ আনসাৰটো আহিছে চাৰিটা 4, অৰ্থাৎ তিনটা 6 আহোতে আনসাৰটো আহিছে 6টা 4। অৰ্থাৎ কি বুজিলো আমি আমাৰ বাবে 100টা 6 আছে, 100টা 6 আছে, ওপৰত স্কয়াৰ আছে, তাৰ পিছত আমাৰ বাবে আছে 100টা 8, 100টা লিখি ললো সুন্দৰকে। এতিয়া ইয়াৰ আনসাৰটোৰ ক্ষেত্ৰত কি কৰিব লাগে? আমি জানো যে এই অৰ্ডাৰটো কি ফলো কৰি আছে যে ইয়াত 6 ৰ সংখ্যা যিমান হ'ব 4 ৰ সংখ্যা টুৱাইজ হৈ যায়। 6 যিমানটা থাকিব তাৰ টুৱাইজ কৰিলে আমি 4 ৰ সংখ্যা পাম। গতিকে ইয়াতে দেখিছো 6 ৰ সংখ্যা যেটো 100টা আছে গতিকে 4 ৰ সংখ্যা 100 ৰ টুৱাইজ হ'ব 2 মাল্টিপ্লাইড বাই 100টা, অৰ্থাৎ কিমান লিখিব পাৰো 444 ডট 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 আপ টু 4 কিমানটা হ'ব 200টা। গতিকে এটা খুব সুন্দৰ কোৱেশ্চন তোমালোকৰ বাবে সলভ কৰিছো। আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আৰু এনজয় কৰিছা এই ভিডিওটোৰ মাজেৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।